নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া চাৰিটা শেহতীয়া খবৰ তাৰে আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি সেৱা বিধি আছে যাক আমি ছাৰ্ভিচ ৰুল বুলি কওঁ সেয়া আপোনাৰ বাস্তৱ ৰূপ দিবৰ কাৰণে আপোনাৰ এই জানুৱাৰী মাহত এখন কমিটি গঠন কৰি দিছে আৰু তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকৰ প্ৰতিবেদন জমা দিব আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ ছাৰ্ভিচ ৰুল লগতে অন্যান্য নিয়ম নীতিসমূহ আপোনাৰ সুচাৰুৰূপে সেয়া নিৰূপণ কৰা হ'ব। আনহাতে আমি দ্বিতীয়টো শেহতীয়া খবৰ দিছোঁ এয়া চাওক আপোনাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক শেহতীয়া জানুৱাৰী প্ৰকাশ পাইছে আৰু যিটো কোৱা হয় এয়া টচাখানা তাৰমানে এতিয়াৰ পৰা গভট অফিচাৰবিলাকৰ লগতে মন্ত্ৰী MLA সকলে তেওঁলোকে যি গিফ্ট পাব সেয়া আপোনাৰ এয়া চৰকাৰৰ টচাখানাত জমা দিব লাগিব আৰু সেয়া আপোনাৰ তেওঁলোকে পিছত সেয়া ব্যৱহাৰ কৰিব পাৰিব আৰু এই নিয়ম নীতি বহুত আছে সেয়া আপোনালোকে পঢ়ি চাব পাৰিব আমি আপোনালোকৰ বহুমূলীয়া সময়খিনি নষ্ট কৰিব নিবিচাৰোঁ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনালোকৰ আশে পাশে নাইবা কোনোবা যদি অংগনবাড়ী কৰ্মচাৰী আছে নাইবা আশাকৰ্মী আছে নাইবা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পেঞ্চনাৰ টিউটৰ শিক্ষকসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ী মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে তেওঁলোকে 5 লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰিব আনহাতে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব আনহাতে তেওঁলোকে বিনামূলীয়া আয়ুষ্মান কাৰ্ড তেওঁলোকে লাভ কৰিব আনহাতে তেওঁলোকে বিনামূলীয়া চাউল লাভ কৰিব আনহাতে অসম চৰকাৰৰ আন এক পদক্ষেপ এয়া চাওক এতিয়াৰ পৰা পথ দুৰ্ঘটনাৰ সবিশেষ আপোনালোকে লাভ কৰিব বাহন এপত হয় চাবিদাসকল যিকোনো দুৰ্ঘটনাগ্ৰস্ত হ'লে বাহন এপৰ জৰিয়তে বাহনখনৰ বিষয়াগৰাকীৰ বিষয়ে ইঞ্চুৰেঞ্চ পাতি এভৰিথিং আপোনাৰ তেওঁলোকে লগালগ জানিবলৈ সক্ষম হ'ব আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা পৰা কোৱাত আমি লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে এনেকুৱা ধৰণৰ শেহতীয়া খবৰসমূহ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো চাব ধন্যবাদ।